এয়া আমাৰ বনিছে চিকেন ফ্ৰাইড ৰাইচ। প্ৰথমতে চিকেনখিনি আপোনাৰ ফ্ৰাই কৰি লোৱা হৈছে আৰু তাৰপিছতে ভাতখিনি যিখিনি ধৰক বাচি যায় ভাত আমি সেইখিনিও ইউজ কৰিব পাৰোঁ, সেই ভাতখিনি দি দিয়া হৈছে। এতিয়া ফ্ৰাই কৰি থকা হৈছে, সেইখিনি অলপ দেৰি আপোনালোকে ফ্ৰাই কৰিব লাগিব। নিয়েৰলি ৩-৪ মিনিটমান ধৰক ফ্ৰাই কৰিলে, ফ্ৰাই কৰাৰ পিছত আপোনালোকৰ যি যি মছলা আছে ধৰক নিমখটো দি দিব, তাৰপিছত অকণমান ব্লেক পেপাৰ যিটো জালুক সেইটো দিব পাৰে, হালধি অকণমান দিব পাৰে আৰু আমাৰ এটা ইন হাউচ চিজৱান চাটনি আছে যিটো আমাৰ ৰেষ্টুৰেণ্টৰ আচলতে ৰেষ্টুৰেণ্টত বনোৱা হয়। সেইটো চাটনি আমি সেই চাটনিটো দিওঁ, কিন্তু আপোনালোকৰ সুবিধাৰ বাবে যিটো চিজৱান চাটনি কিনিবলৈ পায় সেই চিজৱান চাটনিটোও দিব পাৰে। লগতে আপোনালোকে বাটাৰ দিব পাৰে, যেনেকৈ দেখিছে আমাৰ বনোৱা মানুহজনে বাটাৰ দিছে। চ' বাটাৰ দিলে কি হয়, বস্তুটো টেষ্টটো বেছি ভাল হয়। চ' তেনেকৈ এতিয়া সেইখিনি বাটাৰ দিয়াৰ পিছত আকৌ অলপ লৰাই দিব লাগে, ঠিক আছে। আৰু এইটো অকণমান হাই ফ্লেমত কৰিব, ল' ফ্লেমত নকৰিব, হাই ফ্লেমত কৰিব, তেতিয়া বস্তুটো বেছি ভাল হ'ব। এতিয়া চেজৱান চাটনিটো এতিয়া দিয়া হৈছে। এইটো ইন হাউচ চেজৱান চাটনি হয়, বাট আপোনালোকে ট্ৰাই কৰিলে যিটো বজাৰ চেজৱান চাটনি পায় চিংছৰ, সেই চিম্পল চেজৱান চাটনিটো দিব পাৰে আৰু লগতে অকণমান যদি মন কৰে ভিনেগাৰো দিব পাৰে। আমাৰ চেজৱান চাটনিটোতে ভিনেগাৰ অলৰেডি দিয়া থাকে কাৰণে আমি বেলেগকৈ নিদিওঁ, কিন্তু আপোনালোকে যদি বিচাৰে তেনেকৈ চেজৱান চাটনিতে ভিনেগাৰো দি আপোনালোকৰ ফ্ৰাইড ৰাইচ ৰেডি হৈ যাব। এবাৰ খাই চাব, এই ফ্ৰাইড ৰাইচটো সঁচাকৈ টেষ্টি হ'ব। আৰু যদি আপোনালোকে আমাৰ ইন হাউচ চেজৱান চাটনিৰ টেষ্ট ল'ব বিচাৰে, তেনেহ'লে আপোনালোক আহিব লাগিব চেংমৰা ৰেষ্টুৰেণ্ট, নুমলীগড় তিনিআলিতে আছে, ধনচিৰি ব্ৰিজখন পাৰ হৈ। চ' তালৈ আহিব আপোনালোকে ডেফিনেটলি